নমস্কাৰ, মই অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে মই বিশেষ এটা কামত দুদিনৰ বাবে গুৱাহাটীলৈ গৈছিলোঁ আৰু যোৰহাটলৈ যোৱা বাছ যিহেতু ৰাতি আছে সেইবাবে দিনত আমি অকণমান ফুৰিবলৈ ওলাই আহিলোঁ। প্ৰথমতে আমি গৈছিলোঁ মিনি তাজমহললৈ, তাৰপাছত আমি আহিলোঁ চিটি চেণ্টাৰ আৰু এয়া মিমিছত মই বস্তু দুটামান লৈ ল'লোঁ। তাৰ পাছত আমি গ'লোঁ ডাইৰেক্ট ফুড কৰ্টলৈ। তাত আমি বাৰ্গাৰ কিঙৰ পৰা অৰ্ডাৰ কৰিলোঁ আৰু খাই মেলি আকৌ আমি আহিলোঁ কেবত উঠি উজান বজাৰত নিউলি অপেন কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈ। তাতে আমি অলপ সময় বহিলোঁ, লগতে ৰিলছো বনালোঁ আৰু তাৰ পাছত মই ৰেপিড' বুক কৰি ডাইৰেক্ট পালোহি মোৰ বাৰ ওচৰলৈ আৰু তাৰ পাছত বায়ে লৈ গ'ল আমাক KFC লৈ আৰু এয়া আমি ধুনীয়াকৈ অৰ্ডাৰ কৰি খালোঁ। খোৱাৰ পাছত ডাইৰেক্ট আমি গ'লোঁ চেক আউট কৰিবলৈ ৰুমলৈ আৰু চেক আউট কৰি আমি তাতে উবেৰ বুক কৰি আমি পালোহি খানাপাৰা আৰু আমি বাছত উঠিলোঁ। তাৰ পাছত সোণাপুৰত জুবিনদাৰ ক্ষেত্ৰত অলপ সময় আমাৰ বাছখন ৰখাইছিলে, আমি তাতো সোমাই আহিলোঁ আৰু ৰাতিপুৱা প্ৰায় 5টামান বজাত আমি গৈ পালোঁগৈ যোৰহাট বৰুৱা চাৰিআলি। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।